সকলৰ বাবে মুহূৰ্তত লৈ আহিছো বিটিআৰ নিৰ্বাচনৰ সবিশেষ চলি আছে ভোট গণনা প্ৰক্ৰিয়া দুটা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে ভোট গণনাৰ আৰু দুটা ৰাউণ্ড সমাপ্ত হোৱাৰ পাছত বাতৰি আহি পৰিছে যে বড়োভূমিত এতিয়া বিপিএফে মাৰিছে হাঁহি নচলিল বিজেপি ইউপিপিএল কংগ্ৰেছৰ যাদু এই দ্বিতীয় ৰাউণ্ড পৰ্যন্ত যি ফলাফল আহিছে দ্বিতীয় ৰাউণ্ডলৈকে কিন্তু বিপিএফ এতিয়া ঈৰ্ষণীয় এক প্ৰকাৰ অগ্ৰগতি লাভ কৰিছে এই ফলাফলত আৰু কেইবাটাও ৰাউণ্ড বাকি আছে কিন্তু দ্বিতীয় ৰাউণ্ডলৈকে কোন কিমানত আগবাঢ়ি আছে বিস্তৃত খবৰ লৈ আহিছো ডাঙৰ খবৰ জনাই আছো বিটিআৰ ৰিজাল্ট ডে বড়োভূমিত বিপিএফৰ মুখত বিৰিঙিছে হাঁহি কিয়নো দুটা ৰাউণ্ডৰ অন্তত এতিয়া বিপিএফ 20খনকৈ আসনত আগবাঢ়ি আছে নচলিল বিজেপি ইউপিপিএল আৰু কংগ্ৰেছৰ যাদু বিজেপি ইউপিপিএলক পিছ পেলাই এতিয়া বিপিএফৰ অগ্ৰগতি বৰ্তমানলৈকে 9খনকৈ আসনত বিজেপি 10খনকৈ আসনত ইউপিপিএল আৰু 20খনকৈ আসনত বিপিএফে আগবাঢ়ি আছে অগ্ৰগতি লাভ কৰিছে লিড লৈ আছে আৰু দতমাত আগবাঢ়ি আছে বিজেপি আনহাতে উদালগুৰিত দেখিবলৈ পোৱা গৈছে আগবাঢ়ি আছে বিপিএফ বৰ্তমানলৈকে উদালগুৰিত বিপিএফৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে 8 জিলাৰ 40টাকৈ পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছিল বড়োভূমিৰ নিৰ্বাচন আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৰাজ্যৰ ৰাজনীতিত কিয়নো এই বিটিসি পৰিষদীয় নিৰ্বাচনে অনাগত বিধানসভা নিৰ্বাচনৰ এখন ছবিও আজিৰ দিনটোত আঁকিব আৰু তেনে পৰিপ্ৰেক্ষিতত যদিহে এই বিটিসি নিৰ্বাচনৰ আজিৰ ফলাফলে অনাগত বিধানসভা নিৰ্বাচনৰ এখন ছবি আঁকে তেনেহলে কংগ্ৰেছৰ কিন্তু ভূমিকা শূন্য অনাগত বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ একেই দশা হ'ব নেকি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে কিয়নো বিজেপিয়ে 9খন আসনত লিড লৈ আছে ইউপিপিএলে 10খন আসনত লিড লৈ আছে বিপিএফে 20খন আসনত লিড লৈ আছে কংগ্ৰেছে খাতা খুলিব পৰা নাই অন্যান্যই এখন লাভ কৰিছে বুলি ইতিমধ্যে প্ৰাথমিকভাৱে খবৰ আহি পৰিছে প্ৰতিটো বিস্তৃত আপডেট টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত আমি অত্যাধুনিক গ্ৰাফিক্সৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিম সেই গ্ৰাফিক্স ইতিমধ্যে সাজু কৰি তোলা হৈছে হেলিকপ্টাৰ গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তৰ প্ৰতিটো আপডেট আমি টাইমিটৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম হেলিকপ্টাৰ আপডেট এই মুহূৰ্তত টাইমিট হেলিকপ্টাৰে নিৰ্বাচনী আপডেট লৈ অহাৰ চেষ্টা কৰিব আৰু এই মুহূৰ্তত দৰ্শকসকলক হেলিকপ্টাৰ আপডেট জনাইছোঁ য'ত 10খনকৈ আসনত বিজেপিয়ে ইতিমধ্যে লাভ কৰিছে অগ্ৰগতি ইউপিপিএলে 9খনকৈ আসনত বিপিএফে 20খনকৈ আসনত অন্যান্য 1 আৰু কংগ্ৰেছ 0 এই বাতৰি টাইমিটৰ দৰ্শকসকলক জনাইছোঁ আৰু সমান্তৰালকৈ আন এখন গ্ৰাফিক্স টাইমিট ইলেকশ্যন বাছে খবৰ লৈ আহিছে টাইমিট ইলেকশ্যন বাছে খবৰ লৈ আহিছে যে বিজেপিয়ে 10খন আসনত অগ্ৰগতি লাভ কৰিছে ইউপিপিএলে 9খন আসনত অগ্ৰগতি লাভ কৰিছে বিপিএফে 20খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্য 1 কংগ্ৰেছ 0 ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এই বাছখনে খবৰ লৈ আহিছে আৰু টাইমিট ইলেকশ্যন বাছখনৰ জৰিয়তে আমি অত্যাধুনিক গ্ৰাফিক্সৰ জৰিয়তে ৰাইজে সহজে বুজিব পৰাকৈ এই খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ আন কেইবাটাও গ্ৰাফিক্স থাকিব টাইমিটৰ দৰ্শকসকলৰ বাবে গ্ৰাফিক্স লৈ আহিছোঁ এয়া হৈছে বিপিএফৰ হাগ্ৰামা মহিলাৰী বিপিএফৰ হাগ্ৰামা মহিলাৰী এই পৰ্যন্ত বিপিএফ দলটোৱে দেখিবলৈ পোৱা গৈছে 20খন আসনত লাভ কৰিছে অগ্ৰগতি ই বিপিএফ দলটোৱে লাভ কৰিছে কিন্তু দ্বিতীয় ৰাউণ্ডৰ পাছত এতিয়া দেৰগাঁও যিটো সমষ্টি দেৰগাঁও সমষ্টিত কিন্তু নিজেই হাগ্ৰামা মহিলাৰী পিছ পৰি থকাৰ বাতৰি আহি পৰিছে কিয়নো দেৰগাঁও সমষ্টিৰ পৰা ইতিমধ্যে বিপিএফৰ এইগৰাকী নেতা হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ইউপিপিএলৰ প্ৰাৰ্থী কাম্পা বৰগোহাঁই কিন্তু দ্বিতীয় ৰাউণ্ডৰ পাছত হাগ্ৰামাতকৈ এতিয়া কিছু আগবাঢ়ি থকাৰ বাতৰি আহি পৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে এই পৰ্যন্ত 10খনকৈ আসনত লিড লৈ থকাৰ বাতৰি আহি পৰিছে আৰু চৰকাৰ যাৰেই নহওক নেতৃত্বত যোনেই নাথাকক বিটিসি চিফ যোনেই নহওক বড়োলেণ্ডৰ বড়োভূমিৰ উন্নয়নৰ যিখন গাড়ী উন্নয়নৰ গাড়ীৰ ড্ৰাইভিং সিটত কিন্তু বিজেপিয়ে থাকিব এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে গতিকে ঠায়ে ঠায়ে ভাৰতীয় জনতা পাৰ্টীয়ে ইউপিপিএলক ছাপোৰ্ট কৰিছে ঠায়ে ঠায়ে বিপিএফক ছাপোৰ্ট কৰিছে আৰু দুয়োটা দলৰ নেতৃত্বক লগত লৈ বিজেপিয়ে
উন্নয়ন কৰিব বৰভূমিত UPPL বিগত কাৰ্যকাল এইগৰাকী প্ৰমোদ বড়োৰ হাতত আছিল আৰু এইগৰাকী প্ৰমোদ বড়োৱে এবাৰ এই পৰ্যন্ত যি দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা প্ৰক্ৰিয়া শেষ হৈছে এই দ্বিতীয় ৰাউণ্ডত কিন্তু 9খন আসনত প্ৰমোদ বড়োৱে অগ্ৰগতি লাভ কৰিছে লিড লৈ থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আন এটা দল কংগ্ৰেছ দলটোৱে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈয়ে দায়িত্বভাৰ লোৱাৰ পাছত এইটো প্ৰথম নিৰ্বাচন আৰু তেনে পৰিপ্ৰেক্ষিতত বড়োভূমিৰ এই প্ৰথম নিৰ্বাচনত কিন্তু কংগ্ৰেছে এই পৰ্যন্ত লিড ল'ব পৰা নাই সংখ্যালঘু ভোটাৰে যেন এক প্ৰকাৰ মোহভংগ হৈছে কংগ্ৰেছৰ পক্ষত তেনে পৰিপ্ৰেক্ষিতত এই ফলাফলে দ্বিতীয় ৰাউণ্ডৰ পাছতো যে কংগ্ৰেছ দলটোৱে এখন আসনতো লিড ল'ব পৰা নাই এই ফলাফলে তেনেধৰণৰ এক ইংগিতেই বহন কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অনাগত বিধানসভা নিৰ্বাচনৰ এক প্ৰতিচ্ছবিও আজিৰ দিনটোৰ এই নিৰ্বাচনতে ওলাই পৰিব যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে অনাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ কি ধৰণৰ অৱস্থা হ'ব পাৰে সেয়া এক প্ৰকাৰ লক্ষণীয় বিষয় হৈ পৰাৰ বুলি ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰ্চা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিস্তৃত তথ্য সংগ্ৰহ কৰিবৰ বাবে আহিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ দ্বিতীয় ৰাউণ্ডত দেৰগাঁও সমষ্টিত পিছ পৰিছে হাগ্ৰামা মহিলাৰীক পিছ পেলাইছে UPPLৰ প্ৰাৰ্থী কাম্পা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰীক পিছ পেলাই আগবাঢ়িছে কাম্পা বৰগয়াৰী দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা ইতিমধ্যে সমাপ্ত হৈছে 689টা ভোটত অগ্ৰগতি লাভ কৰিছে UPPLৰ প্ৰাৰ্থীগৰাকীয়ে দ্বিতীয় ৰাউণ্ডত দেৰগাঁও সমষ্টিত পিছ পৰিল হাগ্ৰামা মহিলাৰী BPF যদিও তুলনামূলকভাৱে আগবাঢ়ি আছে কিন্তু হাগ্ৰামা মহিলাৰী কিন্তু এতিয়া দেৰগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত 689টা ভোটত পিছ পৰিছে UPPLৰ কাম্পা বৰগয়াৰী 689টা ভোটত আগবাঢ়ি আছে দ্বিতীয় ৰাউণ্ডৰ অন্তত দ্বিতীয় ৰাউণ্ডত দেৰগাঁও সমষ্টিত পিছ পৰিছে হাগ্ৰামা মহিলাৰী এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ ইলেকশ্যন আপডেট লৈ আহিবলৈ চেষ্টা কৰিছোঁ অধিক তথ্যৰ বাবে এই মুহূৰ্তত মই নিউজ ডেস্কলৈ যাম নিউজ ডেস্কত উপস্থিত আছে মোৰ সতীৰ্থ অভিলাষ দত্ত অভিলাষ মই আপোনাৰ কাষলৈ গৈছোঁ নতুন আপোনাৰ হাতত কি আপডেট আছে অভিলাষ হয়তো শেহতীয়াকৈ আপডেট অনুসৰি BPF এতিয়াও অগ্ৰগতি লাভ কৰিছে কিন্তু দেৰগাঁও সমষ্টিত কিন্তু হাগ্ৰামা মহিলাৰী পিছ পৰিছে UPPL আগবাঢ়িছে আপোনাৰ কাম্পা বৰগয়াৰী আগবাঢ়িছে বুলি আহিছে খবৰ আৰু 4 নং জমদুৱাৰ সমষ্টিৰ দ্বিতীয় ৰাউণ্ড আৰম্ভ হৈছে আৰু দ্বিতীয় ৰাউণ্ডত BPFৰ উইলিয়াম নাৰ্জাৰীয়ে 2989টা ভোট লাভ কৰিছে ইফালে BJPৰ ৰাহুল নাৰ্জাৰীয়ে 1696টা ভোট লাভ কৰিছে UPPLৰ চৰণজিৎ বসুমতাৰীয়ে 2250টা ভোট লাভ কৰিছে আৰু ইয়াত যদি চাবলৈ যাওঁ জমদুৱাৰ সমষ্টিত ইতিমধ্যে BPF অগ্ৰগতি লাভ কৰিছে আৰু শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ 12টা সমষ্টিৰ যদি আপডেট দিবলৈ যাওঁ 1 নং পৰ্বতঝুৰা সমষ্টিত BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ আগবাঢ়ি আছে 2 নং গুমা সমষ্টিত BJPৰ প্ৰাৰ্থী সজল কুমাৰ সিংহ আছে 3 নং সমষ্টিৰ শ্ৰী ৰামপুৰ সমষ্টিত BPFৰ মুকলেশ্বৰ ৰহমান আগবাঢ়ি আছে এয়া আমি অগ্ৰগতিৰ তালিকা দেখাই আছো 4 নং জমদুৱাৰ সমষ্টিত BPFৰ উইলিয়াম নাৰ্জাৰীৰ অগ্ৰগতি 5 নং চৰাইবিল সমষ্টিত UPPLৰ ৰাজু নাৰ্জাৰীয়ে অগ্ৰগতি লাভ কৰিছে 6 নং কচুগাঁও সমষ্টিত BPFৰ ৰবিৰাম নাৰ্জাৰীৰ অগ্ৰগতি শেহতীয়াকৈ 7 নং ফকিৰাগ্ৰাম সমষ্টিত BJPৰ অৰূপ কুমাৰ দে অগ্ৰগতি লাভ কৰিছে 8 নং দুতমা সমষ্টিত BJPৰ প্ৰাৰ্থী মনোৰঞ্জন বৰ্মা অগ্ৰগতি লাভ কৰিছে দতমাত BJPয়ে লাভ কৰিছে অগ্ৰগতি সমান্তৰালকৈ 9 নং বনৰগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মই লাভ কৰি আছে অগ্ৰগতি 10 নং দেৱৰগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী কাম্পা বৰগয়াৰীয়ে অগ্ৰগতি লাভ কৰি আছে 11 নং বাউংখুংৰি সমষ্টিৰ BPFৰ প্ৰাৰ্থী ধনেশ্বৰ বৰগয়াৰীয়ে লাভ কৰি আছে অগ্ৰগতি আৰু 11 নং ক্ষমা কৰিব 12 নং চালাকাটি সমষ্টিত UPPLৰ লৰেন্স ইছলাৰীয়ে অগ্ৰগতি লাভ কৰি আছে আৰু ইয়াৰ পৰা জানিব পৰা গৈছে শেহতীয়াকৈ বা সমান্তৰালকৈ বৰ্তমান সময়ত সামগ্ৰিক পৰিৱেশটো বড়োলেণ্ডত BPF অগ্ৰগতি লাভ কৰিছে বিগত সময়ত UPPLে সৰকাৰ গঠন কৰিছিল যদিও কিন্তু এইবাৰ BTCত BPFে সৰকাৰ গঠন কৰিব পাৰে BJP UPPL আৰু কংগ্ৰেছক ধুলিচ্ছাত কৰিছে বৰ্তমান যদি আমি চাওঁ বৰ্তমান ভোটাৰৰ সংখ্যা যদি চাওঁ বা সামগ্ৰিক সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত চাওঁ BPFে লাভ কৰি আছে অগ্ৰগতি হয়তো কিছু সময় পিছতো সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত সকলো হাল সলনি হ'ব পাৰে কিন্তু বৰ্তমানলৈকে যদি আমি চাওঁ BPFে সৰকাৰ গঠন কৰিব পাৰে ইয়া সকলোৱে ভাবিছে আৰু বৰ্তমান সময়লৈকে ইয়া BPFৰ সামগ্ৰিক অগ্ৰগতি ঋতু অভিলাষ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো ডাঙৰ খবৰ কিয়নো বড়োভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে বড়োভূমিত এতিয়া তুলনামূলকভাৱে BPF এতিয়া অগ্ৰগতি দেখিবলৈ পোৱা গৈছে BPFৰ আৰু UPPL BJPৰ কংগ্ৰেছৰ যাদু যেন এতিয়া চলা নাই বড়োভূমিত আৰু বড়োভূমি নিৰ্বাচনৰ আজি এটা গুৰুত্বপূৰ্ণ দিন
বড়োভূমি নিৰ্বাচনৰ আজি এটা গুৰুত্বপূৰ্ণ দিন কিয়নো বড়োভূমিত এতিয়ালৈকে 20খন আসনত আগবাঢ়ি আছে বিপিএফ আৰু সমান্তৰালকৈ লিড লৈ আছে এতিয়া বিপিএফে আমি অন্যান্য অত্যাধুনিক গ্ৰাফিক্সৰ মাধ্যমেৰে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম ইলেকশ্যন হেলিকপ্টাৰে খবৰ লৈ আহিব ইলেকশ্যন হেলিকপ্টাৰ টাইমিট ইলেকশ্যন হেলিকপ্টাৰে খবৰ লৈ আহিছে এই মুহূৰ্তত দেখুৱাইছোঁ যে বিজেপিয়ে 10খন আসনত লিড লৈ আছে ইউপিপিএলে 9খন আৰু তাৰ পৰিৱৰ্তে কিন্তু বিপিএফে এই পৰ্যন্ত 20খনকৈ আসনত লিড লৈ থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে অন্যান্যৰ হাতত আছে এখন কংগ্ৰেছে খাতা খুলিব পৰা নাই ঠিক একেদৰে আমি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আন এটা অত্যাধুনিক গ্ৰাফিক্স বাছ আহি গ'ল ইলেকশ্যন বাছ ৰিজাল্ট বাছ এই বাছে খবৰ লৈ আহিছে বিজেপিয়ে 10খন আসনত লিড লৈ আছে ইউপিপিএলে 9খন আসনত লিড লৈ আছে আৰু বিপিএফে 20খন আসনত লিড লৈ আছে আৰু অন্যান্যই এখন আসন এই মুহূৰ্তলৈকে লিড লৈ থকাৰ বাতৰি আহি পৰিছে তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ এতিয়া কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে বড়োভূমিৰ নিৰ্বাচনত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলিছে আৰু এইবাৰ যে প্ৰচাৰৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে যে প্ৰচাৰৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিছিল যে নিৰ্বাচন যাওক ফলাফল যাওক তাৰ পাছত বিটিসি চিফ হিচাপে হাগ্ৰামা মহিলাৰীয়ে নিজে বিটিসি চিফ হিচাপে শপত গ্ৰহণ কৰিব এনেধৰণৰ কেতবোৰ তেওঁ স্বয়ম্ভূ ঘোষণা কৰিছিল আৰু তাৰ পাছত সেই ঘোষণা এতিয়া প্ৰমাণিত হ'বলৈ গৈ আছে নেকি কিয়নো এইগৰাকী হাগ্ৰামা মহিলাৰীয়ে 20টাকৈ চিটত এই পৰ্যন্ত লিড লৈ আছে যদিও হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিটিএফ দলে 20টাকৈ চিটত অগ্ৰগতি লাভ কৰিছে তৎসত্ত্বেও কিন্তু দ্বিতীয় ৰাউণ্ডৰ সমাপ্তিৰ পাছত খাম্পা বৰগয়াৰীৰ সন্মুখত কিন্তু 690টা ভোটত পিছ পৰি আছে এইগৰাকী হাগ্ৰামা মহিলাৰী তৃতীয় ৰাউণ্ডত পথ পৰিৱৰ্তন হ'ব পাৰে তৃতীয় ৰাউণ্ডত পথ পৰিৱৰ্তন হ'ব পাৰে কিন্তু এই পৰ্যন্ত দেখিবলৈ পোৱা গৈছে হাগ্ৰামা কিন্তু দ্বিতীয় ৰাউণ্ডত পিছ পৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে 10টাকৈ আসনত 10খনকৈ আসনত ইতিমধ্যেই অগ্ৰগতি লাভ কৰি আছে প্ৰথমে যিসমূহ পোষ্টেল বেলট আছিল এই পোষ্টেল বেলটত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছৰে পৰা বিপিএফ এক প্ৰকাৰ তেওঁলোকৰ স্পীড বঢ়াই দিয়া দেখিবলৈ পোৱা গ'ল এতিয়া বিজেপিয়ে 10খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে তৃতীয় ৰাউণ্ডৰ অন্তত কেনেধৰণৰ পৰিৱেশ সূচনা হয় সেয়া লক্ষণীয় হৈ পৰিব আৰু বিগত বৰ্ষটো বিগত কাৰ্যকালটো যিগৰাকী লোকৰ হাতত থাকিল সেয়া হৈছে ইউপিপিএলৰ প্ৰমোদ বড়োৰ দল ইউপিপিএলে এতিয়া মাত্ৰ 9খন আসনতহে লিড ল'ব পাৰিছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া কিছু সময়ৰ পাছতেই ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে ৰাজনৈতিক পথ পৰিৱৰ্তন হৈ বিপিএফৰ পৰা এই শাসনৰ বাঘজৰি এই নিৰ্বাচনী যি হাৱা নিৰ্বাচনী যি বতাহ ইউপিপিএলৰ ফালে বলিবনে নবলে সেয়া অন্যান্য বেলট বাকচসমূহ খুলিলেহে গম পোৱা যাব আন এটা দল এই মুহূৰ্তত কংগ্ৰেছৰ দৰে এটা দল আৰু এইগৰাকী কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি আৰু এইগৰাকী নতুন সভাপতি হোৱাৰ পাছত প্ৰথমটো নিৰ্বাচন তেওঁলোকে পাইছে আৰু নতুন সভাপতিৰ নেতৃত্বত প্ৰথমটো পৰিষদীয় নিৰ্বাচনত কিন্তু এই পৰ্যন্ত গৌৰৱ গগৈ মেজিক দেখুৱাব পৰা নাই গৌৰৱ গগৈৰ কংগ্ৰেছ দলে এই পৰ্যন্ত কিন্তু কোনো এখন আসনতে লিড ল'ব পৰা নাই শূন্য হৈ আছে তাৰ পৰিসংখ্যা সমান্তৰালকৈ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি গ্ৰাফিক্সৰ মাধ্যমেৰে দেখুৱাম হেলিকপ্টাৰ গ্ৰাফিক্সৰ জৰিয়তে আমি এই মুহূৰ্তৰ আপডেট লৈ আহিম টেলি আপডেট হৈছে ইতিমধ্যেই কোন সমষ্টিত কিমান আসনত অগ্ৰগতি লাভ কৰি আছে কোন সমষ্টিত কোন আগবাঢ়ি আছে হেলিকপ্টাৰ আহি গ'ল হেলিকপ্টাৰে খবৰ লৈ আহিছে 10খনকৈ আসনত বিজেপিয়ে ইতিমধ্যে লিড লৈ আছে 8খনকৈ আসনত ইউপিপিএলে বিপিএফে 21খনকৈ আসনত লিড লৈ আছে বিপিএফৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে আৰু যদিহে এই ধৰণৰ অংকটোৱে দেখি থাকিবলৈ পোৱা যায় এই ধৰণৰ পৰিসংখ্যাই যদি দেখি থাকিবলৈ পোৱা যায় একক সংখ্যাগৰিষ্ঠতাৰ দিশে এতিয়া বিপিএফ দল আগবাঢ়িছে আহিব বাছে আনিছে খবৰ ইলেকশ্যন বাছত আহিছে খবৰ বিজেপিয়ে 10খনকৈ আসনত লিড লৈ আছে ইউপিপিএলে 8খনকৈ আৰু বিপিএফে 21খনকৈ আসনত লিড লৈ থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে অন্যান্য হাতত এখন কংগ্ৰেছ কিন্তু এই পৰ্যন্ত বড়োভূমিত শূন্য হৈ আছে কংগ্ৰেছ শূন্য হৈ থকা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু জনতাৰ এক প্ৰকাৰ কংগ্ৰেছৰ প্ৰতি যেন মোহভংগ হৈছে তেনে এক বাতৰি এটা পোহৰলৈ অহাৰ এই নিৰ্বাচনী ফলাফলটোৱে এনেধৰণৰ বাতৰি এটা পোহৰলৈ অনা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে
এই BTC যিটো নিৰ্বাচন BTCৰ এই নিৰ্বাচন অনাগত 2026ৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ এক প্ৰকাৰ এক ছাঁ বুলি ক'ব লাগিব তেনে পৰিপ্ৰেক্ষিতত এই বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলিছে কিয়নো বিধানসভা নিৰ্বাচনৰ এখন প্ৰতিশ্ৰুতি এই BTC নিৰ্বাচনতে পোৱা যাব বুলি উল্লেখ কৰা হৈছিল তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলিছে কংগ্ৰেছে কি ফল দেখুৱাব কিয়া হৈ পৰিব লক্ষণীয় আৰু ইতিমধ্যে হাগ্ৰামা মহিলাৰ দ্বিতীয় ৰাউণ্ডৰ অন্তত 690টা ভোটত পিছ পৰিছে UPPLৰ খাম্পা বৰগোহাঞিৰ সন্মুখত তেনে পৰিপ্ৰেক্ষিতত নিজে BPFৰ প্ৰাৰ্থীগৰাকী পিছ পৰিছে কিন্তু BPFৰ দলটো পিছ পৰা নাই BPFৰ দলটোৱে 20খন আসনত এতিয়াও লিড লৈ আছে আৰু সমান্তৰালকৈ হাগ্ৰামা মহিলাৰী নিজে ব্যক্তিগতভাৱে কিন্তু দ্বিতীয় ৰাউণ্ডত তেওঁ 600 ভোটত পিছ পৰি থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে গতিকে ঘনে ঘনে পদ পৰিৱৰ্তন হৈ থাকিব সময় যিমান গৈ থাকিব সিমানেই পদ পৰিৱৰ্তন হৈ থাকিব মুহূৰ্তত 10খনকৈ আসনত লিড লৈ আছে 10খনকৈ আসনত বিজেপিয়ে লিড লৈ আছে আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰাক মুহূৰ্তত যি প্ৰচাৰ সভা আছিল সেই প্ৰচাৰ সভাত এইগৰাকী মুখ্যমন্ত্ৰী উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে চৰকাৰ যাৰেই নহওক চিফ যোনেই নহওক কিন্তু এই উন্নয়নৰ যিখন গাড়ী বড়োভূমিৰ যিখন উন্নয়নৰ গাড়ী সেই গাড়ীৰ ড্ৰাইভাৰ হ'ব নৰেন্দ্ৰ মোদী ড্ৰাইভাৰ হ'ব বিজেপিৰ নেতৃত্বতে যে হ'ব চৰকাৰখন BTC চৰকাৰ সেই কথা এক প্ৰকাৰ স্পষ্ট 8লৈ নামিছে পুনৰবাৰ নতুন আপডেট আহি পৰিল প্ৰমোদ বড়োৰ UPPL 8লৈ নামিছে 8খন আসনত ইতিমধ্যে প্ৰমোদ বড়োৰ UPPLে ইতিমধ্যে লিড লৈ থকাৰ বাতৰি আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত টাইম মিটৰ দৰ্শকসকলক ফুল প্লেট ব্ৰেকিঙৰ মাধ্যমেৰে আমি কেতবোৰ তথ্য জনাই থাকিম আৰু বড়োভূমিত ইতিমধ্যে BPFৰ আনন্দ উল্লাস বৃদ্ধি পাইছে কিয়নো একক সংখ্যাগৰিষ্ঠতাৰ দিশেৰে এতিয়া আগবাঢ়িবলৈ যেন কোনোবাখিনিত BPF সাজু হৈছে বুলি BPFৰ কৰ্মকৰ্তাই উল্লেখ কৰিছে আৰু BPFৰ কৰ্মকৰ্তাই ইয়াকো উল্লেখ কৰিছে যে জনতা জনাৰ্দনে মেণ্ডেট BPFৰ পক্ষত দিব আৰু জনতা জনাৰ্দনৰ মেণ্ডেটৰ পক্ষত এতিয়া সকলো ধৰণৰ বিস্তৃত খবৰ টাইম এইটৰ দৰ্শকসকলক আমি প্ৰতি মুহূৰ্তৰ খবৰ মুহূৰ্তে মুহূৰ্তে নিৰ্বাচনৰ খবৰ দি থাকিম এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক সেই ডাঙৰ খবৰ জনাই আছোঁ